পইচা কালেকশ্যন কৰে কিন্তু তাৰ ৱাইফৰ একাউণ্টতহে দিয়ে দেই পইচা। ঘটনাটো মানে কি আজি 4-5 মাহৰ পৰা ইয়াতে এটা প্লট আছে, এটা দালাল আছে। ই বিভিন্ন গোটৰ নামত পইচা মানে খাই গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ পৰা ই লুটি থাকে। তাৰপিছত প্ৰমাণ চাবৰ কাৰণে ময়ো তাক মাতিলোঁ আজি 4 মাহ মানৰ আগতে। সি মোৰ পৰাও ল'লে পইচা 4,000 লোন দিম বুলি। তাৰপিছত মোৰ অফিচৰ মানুহৰ পৰাও ল'লে। এনেকৈ প্ৰত্যেকটো আমাৰ ওচৰ পাজৰ প্ৰত্যেক মানুহৰ পৰাই সি লোন দিমকৈ পইচা লৈ থাকে। কাৰোবাৰ পৰা 35,000, কাৰোবাৰ পৰা 40,000, কাৰোবাৰ পৰা 60,000 এনেকৈ লৈ থাকে। তাক যেতিয়াই ঘৰলৈ মানুহ বিচাৰি যায় নহয় সি পলাই দিয়ে। লাষ্টত অতিষ্ঠ হৈ আজি সি এইফালে যাওঁতে গোটেইখিনি মানুহ গোট খাই তাক ধৰা হ'ল। তাৰপিছত পুলিচক চঞ্চাই দিয়া হ'ল, আপোনালোকলৈ খবৰ দিয়া হ'ল। তাৰ এই কামটোত তাৰ ৱাইফ জড়িত আছে। মানে সি কৃষ্ণশ্ৰী ভূঞা নামত পে'মেণ্ট হয়। তাৰ নাম বিশাল ভূঞা। তাৰ ৰঙাজান বাগানৰ ডাউনত। তাৰ ওপৰত বহুত কেছ আছে। আগৰ কেছতো সি ফচি আছে, গড়খৰগৰ চোৰতো সি ফচিছে। এতিয়াহে আমি গম পাওঁ সি মানে পুৰা এটা ক্ৰিমিনেলেই হয়। সি মই আমুক বেংকৰ আমুক ফাইনেন্সৰ সি মানুহ লৈ সিয়ে নহয়, তাৰ লগত এটা ৰেকেট আছে। এটাৰ নাম প্ৰাঞ্জল বৰুৱা, এটাৰ নাম কিবা ৰাজ খনিকৰ, কিবা হাজৰিকা। মোক এটা প্ৰপাৰ্টি লোন দিম বুলি সি 33,000 টকা লৈছিলে যোৰহাট বেংকৰ পৰা। যোৰহাট প্ৰথম প্ৰিমিয়াম বেংকৰ কথা ক'লে, তাৰপিছত অন্নপূৰ্ণাৰ কথা ক'লে, আৰু আপোনাৰ তেনেকৈ বাজাজৰ কথা কৈছিলে। কিন্তু আমাক তেতিয়া সি পইচাটো আমুক বনাম তামুক বনাম বুলি লৈ 33,000 টকা ল'লে। 33,000 টকা লৈ লাষ্টত আমি ক'লোঁ যেন 33,000 টকা তুমি ল'লা, এতিয়ালৈকে লোন নহ'লে লোনটো আমাক ব্যৱস্থা কৰি দিয়া। নাই বোলে আজি হ'ব আহা বুলি কৈ আমাক কেন্দুগুৰিলৈ মাতিলে। ইতিমধ্যে কেন্দুগুৰিত এটাও বেংক নাই। আৰু লাষ্টত আমি গম পালোঁ যেন এই বেংককেইটা আমুক ঠাইত আছে, যোৰহাট গড়আলিত আছে, মাছৰহাটত আছে, এই আপোনাৰ যোৰহাট টাউনৰ ভিতৰতে এটা আছে। 10 লাখ টকাৰ প্ৰপাৰ্টি লোন, 10 লাখ টকাত 33,000 টকা সি লৈছিলে। ডকুমেণ্টছ আধাৰ কাৰ্ড, পান কাৰ্ড, আপোনাৰ মাটি সম্পূৰ্ণ কাগজ পত্ৰ লৈছিলে। এই কি কয় আপোনাৰ সেইখিনি লোৱাৰ উপৰিও সি মানে একো লোন দিব নোৱাৰিলে। আৰু আমাৰ লোনটো লগিনে নকৰিলে। সি লগিনৰ নামতো লৈছিলে 3450 টকা পইচা। আৰু আমি ইতিমধ্যে বেংকৰ এটাইকেইটা বেংকলৈ গ'লোঁ। বেংকত মেনেজাৰৰ লগত কথা পাতিলোঁ যেন তোমালোকৰ নামত আমাৰ কোনো ফাইল অহা নাই, আৰু এই যিটো মানুহৰ কাৰণে তোমালোকে পইচা পাতি দিছা সেই মানুহক আমি চিনি নাপাওঁ। এই প্ৰপাৰ্টি লোনৰ কাৰণে 15জন মানৰ কাৰণে পইচা লৈ থৈছে। মানে যিখিনি আত্মসহায়ক গোটৰ চিষ্টেমত যিখিনি পইচা দিয়ে 400 মান বুলি কৈছে। সেইখিনি কিমান মান টকা হ'ব? সেইখিনি 35,000 40,000 টকা দিয়ে, কিন্তু আমাৰ প্ৰপাৰ্টি লোন 10 লাখ টকাৰ। আমি বলো বুলিহে জানো তেওঁৰ নামটো। বলো মানে আমাৰ দোকানত আহিছিলে ট্ৰেড লাইচেন্স এখন ল'বৰ কাৰণে বেলেগ এজন মানুহৰ মানে। তেতিয়া মানে সি মোক কথাটো উলিয়ালে যে এনেকৈ তোমাৰ ইমান ডাঙৰ দোকান আছে, তুমি লোন এটা লৈ নোলোৱা কেলে? মোকতো কৃষ্ণ, মোক এইবিলাক ক্ষেত্ৰত মোক লোনৰ দৰকাৰ নাই। নহয় বোলে লৈ লোৱা বোলে, বস্তু ভৰালেহে বোলে কাষ্টমাৰ আহিব ন, তুমি বোলে লোনটো লৈ লোৱা। তাৰপিছত মই আৰু সেইদিনাখনি তাক নক'লোঁ। পিছদিনাখনি তাক ফোন কৰিলোঁ। ফোন কৰাৰ লগে লগে সি আহি গ'ল। আহি পেলাই মানে সি বেংকৰ মানুহৰ পৰা ফোন লগাইছে। ফোন লগাই পেলাই কৈছে যে আপোনাৰ মানে চিভিলটো একদম মানে ইমানেই ভাল চিভিল আপোনাৰ, আপুনি লগিঙৰ কাৰণে 3540 টকা দিয়ক। মই তাক 3540 টকা দিলোঁ। তাৰ গোটেইখিনি মোৰ ৰেকৰ্ডিং আছে, তাৰ মানে যিখিনি পইচা দিয়া হৈছিলে 3540 টকা। তাৰপিছত সি পিছদিনাখনিৰ পৰা মানে মোক বেংকৰ মানুহে ৰক্ষা নিদিয়া হ'ল। আপোনাৰ শ্ৰীৰাম ফাইনেন্স আছিলে। তাৰপিছত টেক্স ফাইলৰ কাৰণে সি মানে আকৌ মোৰ পৰা 8,000 টকা ল'লে। এনেকৈ পইচা লাগে আপোনাৰ, আকৌ উদ্যম ৰেজিষ্ট্ৰেশ্যন বনাবৰ কাৰণে পইচা ল'লে। আকৌ এনেকুৱাই হৈ গ'ল। তাৰমানে সি বেংকত লোন মোৰ ক্লিয়াৰ হ'ল বুলি চেংচন হ'ল, ছাৰহঁতে পাৰ্টি কৰিবলৈ লাগে, সেই নামতো মোক সি 2,000 টকা মোৰ পৰা লৈছে। সি মানে তেনেকুৱা মানুহ। আমি তাক নাজানো মানে আগৰ ভাগে, এতিয়াহে কথাটো গম পাইছোঁ। এতিয়া মানে বেলেগৰ মুখতো গম পাইছোঁ যে এনেকুৱা ফ্লপ। তেতিয়া মানে তাৰ কথাবিলাক ওলালত যিজন বেংকৰ মানুহবিলাক সি মানে হেৰি কৰি থাকে, ছাৰ সেইজন ভুৱা। পিছত আমাক মানে আমি উলিয়ালোঁ কথাটো। তেওঁলৈ ফোন কৰি পিছত গম পালোঁ যে তেওঁ বোলে যেনেধৰণে বলুৱে ক'বলৈ কয় আমিও তেনেকৈ কওঁ। এতিয়া বহুত মানুহে ফোন কৰি আছে আমালৈ, কিন্তু এতিয়া ৰাতিৰ কাৰণে আহিব পৰা নাই। অনুমানিক সি কোৱা মতে 400 মানুহক সি লোন দিছে, কিন্তু ফ্লপ মানুহ সি বহুত মানে পইচা খাই থোৱা সি বহুত মানুহ ওলাব। এতিয়া ই 2 বছৰমানৰ পৰা কৰি আছে। 2 বছৰমানৰ পৰা কৰি আছে। মই এজন পৰা লোন দিম বুলি কৈ এই বলো, ইয়াৰ নাম 3টামান বলো, তাৰপিছত বিশাল ভূঞা, তাৰপিছত কৃষ্ণচুৰী বুলি আছে নাম, 3টামান নাম ইয়াৰ। আৰু ৰাতিপুৱা মানুহটোক বিচাৰি গ'লে নাপায়। মানুহটোক লোন দিম বুলি মোৰ ঘৰলৈ আহিলে। প্ৰথম ল'ল 15,000 টকা, কিবা ডকুমেণ্টছ বনাই দিম বুলি, কিবা কৰিম।
তাৰপাছত আহিলে চিভিল বেয়া বুলি 15,000 টকা ল'ল। তেনেকৈ কৰোঁতে লাষ্টত মোৰ পৰা 35,000 পইচা ল'ল। লোনটো মোৰ আছিলে 3 লাখ টকা। তেনেকৈ 35,000 টকা দিলোঁ। তাৰপাছত ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা মই পইচা দি আছোঁ তেওঁক। ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা এই আগষ্টৰ 9 তাৰিখে তাৰ ঘৰলৈ গ'লোঁ। পইচা ঘূৰাই দিম বুলি নাই আজি 26 তাৰিখ হ'লগৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।